অ আপোনালোক সকলো আহিছে ন ইমান মানুহ এটা কথা আপোনালোক হবলা এই নন্দ মহাৰাজৰ খবৰটো পালে সেইকাৰণে গোটেই মানুহ একদম উঠি পৰি আহিছে ভাল কৰিছে মোৰ নাম আকৌ ৰামধন এই নন্দৰ গৃহতে মই এই কাম বিলাক কৰি থাকো কাম মানে আজৰিয়ে নাপাওঁ ৰাতিপুৱা শুই উঠিলো কি ঘৰ এনেকে হাৰুতে আকৌ শুবই হয় অকল ঘৰ হৰাই কাম নে মোৰ ৰাতিপুৱা শুই উঠিলো গৰুজনীয়ে চিঞৰিলে এইফালে নন্দ মহাৰাজ চিঞৰিলে বোলে ৰামধন আৰু এইফালে আকৌ সময় হলে সিদ্ধ খিনি বনাবলৈ হব সেইটো সময়তো চিঞৰিলে যশোদাই ৰামধন হলো এটা ইফালেও ৰামধন নোৱাৰি আৰু এনেকে দেই এইফালে কেঁচুৱাই কান্দিলেও ৰামধন কবলৈ লাজ লাগে কেঁচুৱাই হেৰি কৰিলো ৰামধন মই কি বয়সত মই কি কৰি আছো এইফালে নন্দ মহাৰাজে অৱশেষত কেঁচুৱা এটা পালে কিন্তু মোৰ একা সংসাৰখন যে অকমান আগবঢ়াই দিব লাগে সেইটো খবৰ নাই নিজৰ সংসাৰ একদম সময়মতে আগবঢ়াই ললে কেতিয়াবা মোক খং উঠিব কৈছো নহয় যামগে আৰু মই ৰামধন মহাৰাজ ৰামধন মহাৰাজ সকলোখিনি কাম শেষ কৰিলি নে সকলো কৈছো মহাৰাজ আৰু তোক যে কৈছিলো মুনিবৰক নিমন্ত্ৰণ জনাবলৈ জনালি নে তেওঁকো সময়মতে আহিবলৈ মই কৈ থৈ আহিছো মহাৰাজ আৰু গোপগোপীসকলক তেওঁলোকো সময় হব মহাৰাজ আপুনি চিন্তা নকৰিব ঠিকে আছে তেতিয়াহ'লে তই বাহিৰৰ কাম বনো চা আৰু ভিতৰখিনিও ঠিক ঠাক কৰ মই অলপ ভিতৰৰ পৰা আহোঁগৈ যাওক মহাৰাজ যাওক মহাৰাজে এই কেঁচুৱা এটা পালে যে মহাৰাজে পোৱা নাই এই যশোদাহে পালে বুজিছা সেই আনন্দতে সকলোকে খুৱাইছে মানে ভালকে খুৱাইছে কৈছো নহয় মই যিয়ে খাইছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 5 বাৰ 10 বাৰ 20 বাৰ 40 বাৰ তাকে কমাই খাইছে কিন্তু উদৰ পুৱাই খুৱাইছে কি খুৱাইছে কৈছো নহয় চামে আকৌ কি কৰিছে খাইছে আমাৰ ঘৰত তামুকজনী অহা নাই নহয় আমাৰ ঘৰত সিটো অহা নাই নহয় সৰু পোনা ডাঙৰ পোনা অহা নাই বুলি কৈ টোপোলাও বান্ধি লৈ গৈছে নোৱাৰি আৰু কিন্তু নন্দ মহাৰাজ ভাল বুলিহে তেওঁ কৈছে বোলে ৰামধন তই হাত নধৰিবি সকলোকে একদম উদৰ পুৱাই দে কিন্তু এইখিনিতে এটা কথা আমাৰ এনে এজন সুন্দৰ মহাৰাজ পাবলৈ ভাগ্য লাগিব মই কৈছো নহয় বৰ ভাল মানুহ বুজিছা এই প্ৰজাৰ সকলোবিলাক ওজৰ আপত্তি নিজ মুখে মানে কাণে শুনেহি আৰু খবৰ লয় প্ৰজাৰ সুখে হৈছে নে দুখে হৈছে সকলো সমস্যা ঠাইতে সমাধান কৈছো নহয় এনে এজন মহাৰাজ পাবলৈ আমাৰ ভাগ্য লাগিব বৰ ভাগ্য বলত পাইছো
সেইকাৰণে মই নিজৰ সংসাৰৰ কথা চিন্তা কৰা নাই মহাৰাজৰ সংসাৰখনকে মোৰ সংসাৰ চিলি খাই গ'ল মই মানে মহাৰাজৰ লগতে থাকি কেঁচুৱা প্ৰতিপালন কৰিম নিজৰ সংসাৰ যাওক তথাপিও মোৰ মনৰ এটা আশা আছিলে সংসাৰ এখন কৰিম একুৰিমান ল'ৰা ছোৱালী জন্ম দিম ইটোৱে মাতিব সিটোৱে মাতিব দেউতা পিতা দেউতা পিতা দেউতা তথাপিও এই নাম ইয়াতে মই কাম বন কৰি মই এতিয়া সুখত আছো কিন্তু এটা কথা যশোদায়ো কিন্তু অকমান ভেম এটা হৈছে আগতকে ভেম এটা হৈছে কেঁচুৱা পালে যে কেঁচুৱা পালে একদম মন্দ মহাৰাজ বৰ ভাল মোক অকণো কেটকেটাই নাথাকে কিন্তু যশোদাই অকল সেইকাৰণে খং উঠে তেওঁলৈ চালে মোৰ খং উঠে কিন্তু এই মহাৰাজৰ মুখখন দেখিলে মোৰ ভাল লাগে চিঞৰিলে গৈছো যশোৱাই গৈছো আকৌ ক'ৰবাত হাৰিব হ'ল চাগে খাই যাব ৰাণী মই অলপ আগতে আহিলোঁ তোমাৰ পুত্ৰৰ প্ৰতি থকা মৰম আৰু স্নেহবোৰ দেখি মই সঁচাই বৰ আনন্দিত হৈছোঁ বৰ আপ্লুত হৈছোঁ ৰাণী বাৰু মহাৰাজ আজি বাছাৰ জন্মকুষ্টি চাবৰ বাবে গৰ্গচাৰ্যমুনিক নিমন্ত্ৰণ কৰা হৈছিল নহয় ৰামধন মহাৰাজ মুনিবৰৰ আদৰিবৰ কাৰণে অকমান আগুৱাই যাচোন ভাল মহাৰাজ আৰু আপুনি ৰখি ভাল মই আগবাঢ়ি গৈছো দেই মহাৰাজ মহাৰাজ ৰামধন মুনিবৰ আহিছে মহাৰাজ হয় ৰাণী মুনিবৰ পালেহি
কুপৰাজৰ জয় হওক। মুনিবৰ আহক আহক মুনিবৰ। আহক মুনিবৰ। বহক, ইয়াতে বহক। মুনিবৰ আসন গ্ৰহণ কৰক। বাৰু মুনিবৰ, সকলোখিনি গণি পিটি ভালকে চাই কওকচোন, মোৰ বাছা কেনে হ'ব আৰু কি নাম ৰাখিলে ভাল হ'ব? পিছে গোপৰাজ, হয় মুনিবৰ। তোমাৰ পুত্ৰক মোৰ কাষলৈ লৈ আহাচোন। ৰাণী, আমাৰ বাছাক মুনিবৰৰ কাষলৈ লৈ আনাচোন। গোপৰাজ, মুনিবৰ মোৰ গণনাত তোমাৰ এই পুত্ৰ সামান্য বালক নহয়। ৰূপে গুণে বলে বিদ্যে সকলোতকৈ শ্ৰেষ্ঠ। মুনিবৰ ভাদ্ৰ মাহৰ ৰোহিণী নক্ষত্ৰৰ মংগলবাৰৰ ৰাতি জন্ম। হয় মুনিবৰ। বৰণ শ্যাম। সেইবাবে গোপৰাজ, মুনিবৰ এই বালকৰ নাম ৰাখিলো, কি হ'ব মুনিবৰ? এই বালকৰ নাম ৰাখিলো কৃষ্ণ। গোপৰাজ, মুনিবৰ আৰু এটি গোপন কথা। কি গোপন কথা মুনিবৰ? গোপৰাজ, মই গণিপিটি চাই বৰ্তমানলৈ দেখা পোৱা বালকৰ সকলোবিলাক লক্ষণ অতিকে অদ্ভুত আৰু অতিকে চমৎকাৰ। মোৰ অনুমান স্বয়ং ভগৱানে আহি তোমাৰ ঘৰত লৈছেহি অৱতাৰ। বৰ ভাগ্যৱান তোমালোক দুয়ো, বৰ ভাগ্যৱান। মুনিবৰ
গোপৰাজ, মুনিবৰ চিন্তাৰ কোনো কাৰণ নাই। পিছে গোপৰাজ, মুনিবৰ মই এতিয়া আহিলোহে। ভাল মুনিবৰ। মুনিবৰ পুনৰ আমাৰ সেৱা গ্ৰহণ কৰিব। চিৰঞ্জীৱ, চিৰঞ্জীৱ, চিৰঞ্জীৱ। গোপৰাজ, মুনিবৰ মই এতিয়া বিদায়হে মাগিলো। ভাল মুনিবৰ। ৰামধন মহাৰাজ, মুনিবৰক অকমান আগুৱাই আহকচোন। ভাল মহাৰাজ। আহক আহক। ৰাণী, আমি সঁচাকে বৰ ভাগ্যৱান। আমাৰ বাছা জন্মৰ লগে লগে গোটেই গকুল বৃন্দাবন আজি আনন্দত মুখৰিত হৈ উঠিছে। আমি সঁচাই বৰ ভাগ্যৱান ৰাণী। হয় হয় মহাৰাজ, ভগৱানৰ লীলা। বাৰু মহাৰাজ, আজি বাছাৰ জন্মদিনৰ বাবে গকুলৰ গোপ গোপীসকলক নিমন্ত্ৰণ কৰা হৈছিল নহয়, তেওঁলোক কেতিয়া আহিব? তেওঁলোকক ইতিমধ্যে নিমন্ত্ৰণ জনোৱা হৈছে আৰু আজি আহি পাবই হৈছে তেওঁলোক। তুমি বাছাক অকমান হোৱাই থৈ তেওঁলোকৰ সকলো যা যোগাৰ কৰা গৈছিল। হ'ব মহাৰাজ। ৰামধন মহাৰাজ, ৰামধন, মহাৰাজ, আমাৰ গোপ গোপীসকল আহিবৰ হৈছে। তই অকমান আগুৱাই গৈ আদৰি লৈ আনিবি। ভাল যা। ভাল। আপুনি অকণ ধৰি ল'ব লাগিব। মহাৰাজ, ৰামধন,
বহা কোনহত মই তোমালোকৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছো মহাৰাজ আমাৰ গোপীসকলক ভিতৰলৈ বহাৰ ব্যৱস্থা কৰা যায় আৰু খোৱাৰ সমন্বয় এনেকৈ যোৱা ভাল মহাৰাজ আৰু ৰামধন তই অলপ ৰাণীক সহায় কৰি দেখেচোন যা ভাল ভাল মহাৰাজ গোপীসকল তোমালোক ভিতৰলৈকে আহাচোন ব'লা যা ৰামধন দেৰি নকৰিবি আহিছো এইডোখৰতে আৰু এইডোখৰতে বহা বাচা ভোক লাগিছে ন বৰ বহা ইয়াতে বহা ৰামধন আন ৰাণী তুমি এইখনৰ পৰা দি লোৱা শুন খোৱা দে খাবা দে ভালকে খাবা কোৱা দেই কোৱা ভালকে খাবা দেই ভালকে খাবা দেই লাহে খাবা লাগি ধৰিব ৰাণী সকলোকে দিয়া শুননে লাগিলে আৰু দিবা যাতে সকলোৱে ভালকে খাব খোৱা দে ৰামধন এইফালেও চাচোন আৰু যদি লাগে খাইছানে খোৱা দে ভাল লাগিছেনে খাই খোৱা বাচা হওক ভালকে খোৱা দেই ৰামধন তোলে জুৰিছে নে তই নিজৰটো চিন্তা কৰিবিনে আমাৰ বাচ্চাসকল চিন্তা কৰিবি ভালকে খোৱা দেই বাচ্চা খাব পাৰিছানে আৰু লাগিব নি বাচ্চা সকলোখিনি খালেনে তোমালোকৰ হ'লনে এতিয়া ঘৰ ল'ব লাগিব নহয় মাহঁতে বিচাৰি আহিব হয় নাই ব'লা মই অকণমান আগবঢ়াই দিওঁ হয় না দেই শান্তিৰে খাব নিদিলি তই ৰামধন ক্ষমা কৰিব
আনন্দ